ৰতন ককাইদেউৰ আজি জন্মদিন আৰু জন্মদিন বুলি আমাৰ অফিচতে এনেদৰে সকলোৱে ঘূৰণীয়াকৈ বহি চাউল এমুঠি সিজাই খাম বুলি ভাবি বহিছোঁ। ইয়াত দীপকেও ৰতন ককাইদেউক জনাইছে জন্মদিনৰ উলগ। আমি বাৰু আজি উলগহে জনাইছোঁ, গিফ্টটো পেণ্ডিং থাকিব, আজি নিদিলেও কাইলৈ দিব পাৰিম। গতিকে খোৱা বোৱাৰ আয়োজনটো লাগিবই। এয়া এখন ডাঙৰ কেৰাহীত আমি ভাল পোৱা, আপোনালোকে ভাল পায় নাপায় নাজানো, কিন্তু এয়া চলং কি মাংস গম পাইছে, কৈ নিদিওঁ। আমি খাম, অৱশ্যে যিসকলে নাখায় তেখেতসকলৰ কাৰণে মুৰ্গী মাংস আছুতীয়াকৈ সিজোৱা হৈছে, মানে আছুতীয়াকৈ ৰন্ধা হৈছে। ভাত মুঠি হ'লেই আমি খাম বুলি সকলোৱে অপেক্ষা কৰি বাট চাই ৰৈ আছোঁ। তাৰে ভিতৰতে কিছু লোক অহা নাই, অহা সকললৈ নহা সকলোৱে বাট চাই আছোঁ। আৰু এতিয়া আহিলে কেক কটাৰ পৰ্ব। কেক কাটোতে অৱশ্যে ভিডিঅ' কৰা নহ'ল। এয়া আমাৰ মৰমৰ ৰতন ককাইদেৱে শিৱাজীক খুৱাইছে, এয়া সুদীপ্তক খুৱাইছে, সকলোকে খুৱাইছে। মই আকৌ খাম বুলি ভিডিঅ' কৰি থাকোঁতে অলপ পলমে হৈছে, সেইবাবে নিজে উপজাচি এটুকুৰা লৈ চেলেকি চালোঁ, সেইটো ভিডিঅ'ত তোলা নাই। এয়া আমাৰ সকলোৰে চিনাকি ককাইদেউ, দীপদা প্ৰদীপদা সকলো আহিছে, ভাস্কৰ মাইনা আছে, অমৰ ককাইদেউ আছে, মুহি ককাইদেউ আছে, এয়া পপী বাইদেউ আমাৰ বাইদেউ। পপী বাইদেউই এপিচ দিব বাৰু, এইয়া হেপী বাৰ্থডে জনাই দিছোঁ। ৰতন ককাইদেউৰ 55 বছৰীয়া জন্মদিনে, তথাপিতো মুহি ককাইদেৱে মোক খুৱাই দিলে, সেইটো কাৰণে মনত শান্তি পালোঁ। ৰতন ককাইদেউৰ বাৰ্থডে বুলি ক'লে অৱশ্যে কুঁহিয়াৰ গাড়ীখন অহা দিনটোলৈ সকলোৱে বাট চাই থাকে। আমি কেতিয়াবা সুধিলে কয় বোলে নিৰ্দিষ্ট জন্ম তাৰিখটো নাই, কিন্তু মাক এদিন সুধোতে কৈছিলে তই জন্ম হোৱা দিনটোত আমাৰ গাঁৱলৈ প্ৰথম কুঁহিয়াৰ গাড়ীখন আহিছিল। গতিকে এতিয়া কুঁহিয়াৰ গাড়ীখনৰ অহা দিনটোতে প্ৰতি বছৰে ৰতন ককাইদেউৰ জন্মদিনটো পালন কৰি অহা হয়। সেই দিনটোলৈ আমিও অধীৰ অপেক্ষাৰে বাট চাই থাকোঁ। কেক খোৱা পৰ্ব হৈ গৈছে। তাৰপাছত আমাৰ খোৱা বোৱাবোৰৰ কথা বতৰাবোৰ আছে। মাছ মাংস, ছাগলী মাংসটো নাই বাৰু, কিন্তু মুৰ্গী মাংস আৰু গাহৰি মাংসৰে আজিৰ দিনটো আমি পেট ভৰাই খাম। সেইবাবে ৰতন ককাইদেউক ধন্যবাদ জনাইছোঁ। ৰতন ককাইদেউ দীৰ্ঘজীৱী হওক, দীৰ্ঘায়ু হওক, সদায় এতিয়াৰ যেনেধৰণে আছে তেনেধৰণে চিৰ সেউজ যুৱক হৈ থাকক, তাৰে আমি কামনা কৰিছোঁ। আজি এইটো মিনি ব্লগ। Tengah dia. Apa aja? Makan sini.